যোৱা 5টা বছৰত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেদৰে ভাৰতীয় জনতা পাৰ্টিক NDAক আৰু অসমক তেওঁ নেতৃত্ব দিছিল, সকলো স্তৰৰ জনগণক চুই যাব পৰাকৈ তেওঁ যেনেদৰে কাম কৰিছিল, দিন ৰাত একাকাৰ কৰি তেওঁ যেনেদৰে কষ্ট কৰিছিল, পৰিশ্ৰম কৰিছিল, সেইটো সৰ্বজনবিদিত, সকলোৱে গম পায়। সেইকাৰণে তেখেতৰ বাদে দ্বিতীয় বিকল্প চিন্তা কৰিব পৰা কোনো ধৰণৰ অৱকাশে নাছিল আৰু সকলোৱে অন্তৰৰ পৰা তেখেত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰিছিল। সেইকাৰণে আজি সৰ্বসন্মতিক্ৰমে তেখেতক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হ'ল আৰু NDAৰ সহযোগী দলসকলেও তেওঁক সমৰ্থন জনালে আৰু তেওঁ দ্বিতীয়বাৰৰ বাবে অহা পৰহি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গতিকে অসমবাসীৰ বাবে, আমাৰ বাবে অতি গৌৰৱৰ সময়, অতি আনন্দৰ সময়। তেখেতে যোৱা 5টা বছৰে যেনেদৰে অসমখনক আগুৱাই নিয়াৰ বাবে কাম কৰিছে, সেই কামে আৰু গতি পাব। আজি এই পৰ্যায়ত আমি পাইছোহি আৰু অহা 5টা বছৰত আৰু যথেষ্ট অসমখন আগবাঢ়ি যাব বুলি আমি যথেষ্ট আশাবাদী। আচলতে সমগ্ৰ অসমবাসীয়ে আচলতে তেখেতক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কিহৰ কাৰণে? প্ৰথম কথাটো হ'ল যে অসমখন এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে, অসমখন বৰ অসম হ'ব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো ক'বলৈ গ'লে যে আজিৰ যুগৰ লাচিত বৰফুকন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এটা সময়ত অসমত লাচিত বৰফুকনে মোগলক প্ৰৱেশ কৰিব দিয়া নাছিল আৰু সেই মোগলে এটা সময় শাসন কৰা সমগ্ৰ ভাৰতবৰ্ষলৈ এই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত হৈ পেলাই বিজয় ধ্বজা আগুৱাই লৈ গৈছে। আজি সমগ্ৰ ভাৰতবৰ্ষতে এটা নতুন পৰিচয় অসমৰ লৈ যাবলৈ কাৰণে সক্ষম হৈছে, এটা পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই আৰু এটা কথা ইয়াতে সংযোজিত কৰিব বিচাৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অকল নহয়, হিমন্ত ভাৰত শৰ্মা, হিমন্ত অসম শৰ্মা। মোৰ কাৰণেতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাজনীতিবিদে হৈ থকা নাই। এতিয়া তেখেত অকল মুখ্যমন্ত্ৰী নহয়, হি ইজ এন এছেট অফ দ্য কাণ্ট্ৰি। এনেকুৱা ক্ষণজন্মা বহু সময়ত কম ব্যক্তি জন্ম হয় যিসকলে কঠোৰ পৰিশ্ৰমৰ মাজেৰে ৰাজ্যখনৰ জাতিটোৰ সৰ্বাত্মক বিকাশ কৰি লৈ যায়। এপিনে উন্নয়ন, এপিনে আমি যি সভ্যতাৰ যুঁজত আজি আমি অসমক আগুৱাই লৈ গৈছে, সভ্যতাৰ যুঁজত তেখেত এজন নিজকে সেনাপতি হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু তেখেতৰ নেতৃত্বত কাম শিকিব পৰাটো, তেখেতৰ নেতৃত্বত কাম কৰিব পৰাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ বিষয়। মই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰ্বশক্তিমান ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আৰু অধিক শক্তি দিয়ক। মাননীয় মোদীজীৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে উন্নয়নৰ আকাশ চুব লাগিব। তাৰ লগে লগে প্ৰত্যেকজন খিলঞ্জীয়াৰ অধিকাৰ, আমাৰ মাটি ভেটি অধিকাৰ আমি সুৰক্ষিত কৰিব লাগিব। এই সকলোৰে কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।